তেওঁলোকৰ প্ৰথম 5টা সংকল্পৰ ভিতৰত এটা সংকল্প অনলাইনেৰে পইচা ল'ব। ছেকেণ্ড সংকল্প APSC আগতে যেনেধৰণে পঢ়া শুনা কৰি চাকৰি এটা পাবৰ কাৰণে গৈছিলে তাত আকৌ ৰাকেশ পালৰ নিচিনা মানুহ নিযুক্তি দিব। থাৰ্ড সংকল্প আকৌ এই 1.5 লাখ ল'ৰা ছোৱালী যেনেকৈ বিনামূলীয়াকৈ চৰকাৰৰ চাকৰিখিনি পাইছিলে তাৰ পৰিৱৰ্তে তেওঁলোকে আকৌ বজাৰ খুলিব। বজাৰ খোলা আৰম্ভ কৰিয়ে দিলে। গতিকে নিবনুৱা যুৱক যুৱতীসকলে যে জীৱনত কেতিয়াও কংগ্ৰেছ আহিলে 50 লাখ টকা গোটাই লোৱাৰ পিছতহে যে চাকৰি কৰিবলৈ যাব সেইটো এটা সংকল্প ল'ব। 3টা 4 নম্বৰ এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইমান সুন্দৰভাৱে এতিয়া ঘৰবিলাক আমাৰ হৈ আছে, এই দুখীয়া মানুহবিলাকে কংগ্ৰেছ অহাৰ লগে লগে তেওঁলোকৰ সংকল্পত এই খুঁটা 4টা পাব অকল। কাৰণ ছালখন তেওঁলোকৰ কংগ্ৰেছৰ প্ৰেচিডেণ্টে খায়, ফ্ল'ৰখন পঞ্চায়তৰ ছেক্ৰেটেৰীয়ে খায়, ৱালকেইখন তেওঁলোকৰ কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰে খায় আৰু হিতাধিকাৰীৰ নামত খুঁটা 4টা থাকে। সেইটো 4 নম্বৰ সংকল্প পাব। আৰু 5 নম্বৰ সংকল্পটো হ'ব সেইটো তেওঁলোকে মই এতিয়া ক'ব পৰা নাই। 5 নম্বৰ তেনেকুৱা ধৰণৰ সংকল্প হ'ব। গতিকে তেওঁলোকৰ সংকল্পত আৰু অসমৰ ৰাইজ যথেষ্ট ইতিমধ্যেই অভিজ্ঞতাৰে পুষ্ট। কংগ্ৰেছৰ যিটো ট্ৰেইনিং সেই ট্ৰেইনিংটোতে আৰম্ভণি কৰি দিছে যে 50,000 অনলাইন। গতিকে যেতিয়া অৰুণোদয়টো দিবলৈ যাব তেতিয়াহ'লে অনলাইন। যদি মহিলা উদ্যমিতা দিবলৈ হয় তেতিয়া কিবা এটা কৰিব, যদি ঘৰ এটা দিবলৈ হয় তেতিয়া কৰিব। নিবনুৱাজনৰ যেতিয়া চাকৰি এটাৰ কাৰণে যেতিয়া এপ্লিকেশ্যন দিবলৈ যাব তেতিয়া তেওঁলোকে নিবনুৱাজনৰ পৰা পইচা সংগ্ৰহ কৰা তেওঁলোকৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য সেই বৈশিষ্ট্যটো পালন কৰিব। আৰু সেই চাৰিত্ৰিক বৈশিষ্ট্য পালন কৰিবৰ কাৰণে অনলাইনৰ এই ব্যৱস্থা ইতিমধ্যে ট্ৰেইনিং ষ্টাৰ্ট। এই কংগ্ৰেছৰ নেগুৰত ধৰি যি 2টা দলে মিত্ৰতা কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈ আছে, তেওঁলোকৰ 2খন ছবি। এখন ছবি ৰাইজৰ আগত দেখুওৱা ছবি, এখন ছবি তেওঁলোকে ভিতৰি এখন ছবি। তেওঁলোকে ৰাইজৰ আগত দেখুওৱা ছবিখনক কয় জাতীয়তাবাদ। সেইখন এখন ভণ্ড জাতীয়তাবাদৰ মুখা। 2টা দল আছেনে লগত মিত্ৰতা কৰিম কৈ থকা নাই জানো? তেওঁলোকে ৰাইজৰ আগত উজনি অসমত জাতীয়তাবাদৰ মুখাখন পিন্ধে। এতিয়া সেই যিসকল লোকৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হ'ল, যিসকল লোকৰ আগ্ৰাসনে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক ভৱিষ্যতৰ দিনত বিপদাপন্ন কৰিব বুলি অনুভৱ কৰি 860 জনে নিজৰ অমূল্য জীৱন সৰ্বোচ্চ ত্যাগ কৰিলে। এতিয়া সেই দলটোৰ লগত লগ লাগি লৈ পিনি এইটো কি জাতীয়তাবাদ? ইয়াতকৈ চূড়ান্ত ভণ্ডামী আৰু ক'ৰবাত থাকিব পাৰে নেকি? ইয়াতকৈ চূড়ান্ত ভণ্ডামী। তেওঁলোকেতো জাতীয়তাবাদ শব্দটো মানুহেতো ক'বই নালাগে। কংগ্ৰেছৰ লগত কেতিয়াবা জাতীয়তাবাদ হয় নেকি? দেশ বিভাজন কৰিলে ধৰ্মৰ নামত কংগ্ৰেছে 5,000 বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিক মান্যতা দিলে বিভাজনেৰে। পূব পাকিস্তান, বাংলাদেশ, পাকিস্তান কোনে কৰিলে সেইটো কাম? কংগ্ৰেছে কৰিলে। 1962ত যেতিয়া চাইনিজ এগ্ৰেশ্যন হ'ল, সেই চাইনিজ এগ্ৰেশ্যনত তেতিয়া জৱাহৰলাল নেহৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী, তেওঁ উত্তৰ পূৰ্বাঞ্চল ৰক্ষা কৰিব নোৱাৰি যেতিয়া তেজপুৰ আহি চাইনিজ পালেহি তেতিয়া তেওঁ তাৰ পৰা কৈছে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম। তাৰ পূৰ্বত গ্ৰ' মোৰ ফুড অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে ছাৰ ছাদুল্লাই মৈমন সিঙৰ পৰা ইয়াত যেতিয়া মিয়া সংস্থাপিত কৰিলে তেতিয়াই আমাৰ ট্ৰাইবেল নেতা ভীমবৰ দেউৰীয়ে 1940ত বিধানসভাত বাজেট অধিৱেশনত তীব্ৰ ভৰ্ৎসনাৰে ছাৰ ছাদুল্লাক কৈছিল আপুনি এই কামটো নকৰিব। এহাতেদি আপুনি খিলঞ্জীয়া লোকসকলৰ কথা কয়, আনহাতেদি কিন্তু খিলঞ্জীয়াক থলুৱা লোকক তেওঁলোকৰ অধিকাৰক খৰ্ব কৰিবৰ কাৰণে কিন্তু মৈমন সিঙৰ পৰা মিয়া আনি সংস্থাপিত হৈ গৈছে। ইয়ে এদিন ভয়াৱহ ৰূপ ধাৰণ কৰিব। গতিকে সেই কংগ্ৰেছ মাহিয়াৰ দৃষ্টিৰে অসমখনক চাই অসমৰ যুৱ সমাজ ক্ৰোধান্বিত হৈছিলে। তাৰ কাৰণে আলফা নিচিনা সংগঠনৰ জন্ম হ'ল। হাজাৰ লোকৰ মৃত্যু আকলি ল'বলৈ কাৰ ভুলৰ কাৰণে? তাৰ ফল কোন? কংগ্ৰেছ হয়নে নহয়? আজি নৰ্থ ইষ্টক আজি মাহিয়াৰ চকু। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই লাষ্ট এইকেইটা দিনত 30 বাৰতকৈ অধিক অসম ভ্ৰমণ কৰিলে। আজি যদি আপোনাৰ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আগতে আন্দোলন কৰিব লগা হৈছিল, বাৰাউনীলৈ যিডাল পাইপলাইন লৈ গৈছিল, তেজ দিম তেল নিদিওঁ বুকুৰ তেজেৰে ৰাজপথত লিখিছিল গুৱাহাটী ৰিফাইনেৰীৰ আগত। কংগ্ৰেছে গুৰুত্ব দিয়া নাছিল, তাৰ কাৰণে শ্বহীদ হ'ব লগা হৈছিল শোধনাগাৰ আন্দোলন। আজি অসমত থকা যিকেইটা শোধনাগাৰ, সেই শোধনাগাৰ আজি ৰিফাইন কেপাচিটি বৃদ্ধি হ'ল। আজি 13 মিলিয়ন মেট্ৰিক টনলৈ গুচি গ'ল। এতিয়া যিডাল ৰিফাইন পাইপেৰে বাৰাউনী গৈছিলে ওলোটাই পিনি এতিয়া অসমৰ ৰিফাইনেৰী শোধন কৰিবৰ কাৰণে ক্ৰুড অইল আনিব লগা হৈছে। আজি কংগ্ৰেছৰ এতিয়া লেটেষ্ট যিজন প্ৰেচিডেণ্ট, এইটো কি নাম তেখেতৰ, অল ইণ্ডিয়া প্ৰেচিডেণ্ট যে খাৰ্গে, মল্লিকাৰ্জুন খাৰ্গে, তেওঁৰ পুতেকে কি কৈছে? তাৰমানে কংগ্ৰেছৰ ঘৰত কথাটো আলোচনা হয় ন, যে অসমত টেলেণ্ট নাই,
কিয় ইয়াত ছেমি কণ্ডাক্টৰ, আৰে হোৱাই নট ছেমি কণ্ডাক্টৰ ইন আছাম? কি ক'ব বিচাৰিছে? অসমৰ কি যুৱ প্ৰজন্মৰ মাজত কি সেই দক্ষতা নাই নেকি, সেই প্ৰতিভা নাই নেকি? আজি বিশ্বজুৰি আজি ইলেক্ট্ৰনিক ছেমি কণ্ডাক্টৰৰ গোটেই ক্ষেত্ৰখনত অসমৰ বহু যুৱক যুৱতীয়ে কাম কৰি আছে। আজি অসমত এই যিটো মোদীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে আজি যেতিয়া ছেমি কণ্ডাক্টৰ যেতিয়া অহাৰ পিছত আজি ইনভেষ্টৰসকলে আজি অনুভৱ কৰিছে আছাম ইজ এ গুড ডেষ্টিনেশ্যন ফৰ ইনভেষ্টমেণ্ট।